জাতীয় পৰিষদ, CPI-ML এইবিলাক দলৰ লগত আমাৰতো মিত্ৰতা চলি আছে, অন্য দলৰ লগতো মিত্ৰতা আছে। কোনোতো এনেকুৱা সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। সেই গতিকে মই অখিল গগৈয়ে কোৱা কথাখিনি 100% শুদ্ধ নহয় বুলি আপোনালোকৰ যোগেৰে ৰাইজক অৱগত কৰিছোঁ। দেখিছোঁ, এইখিনিতো মোৰ হাতত একো প্ৰমাণ নাই, তথ্য নাই। মই গতিকে তেওঁ কোৱা কথাখিনিকে মই সঁচা বুলি এতিয়ালৈকে ধৰি আছোঁ। যদি মই আৰু বেলেগ তথ্য পাওঁ, তাতে ভূমিহীন পৰিয়ালে আবেদন কৰিছিল, চৰকাৰী নীতি সলনি দিছে, তেতিয়া মই মোৰ মতামতটো ক'ব পাৰিম। আজিৰ তাৰিখত মই একো ক'ব পৰা অৱস্থাত নাই। মই তেওঁৰ নিচিনাকৈ তেওঁ চিনেমা দেখাইছে, মই চাই আছোঁ। উচ্ছেদটো তেওঁ কৈছে গোটেই অসমত কৰিম। এতিয়া গোটেই অসমত কৰিলে আমাৰ চৰকাৰী বিষয়াসকলৰ ওপৰত প্ৰকৃততে জবাবদিহি কৰিব লাগে। বিহাৰত এনেকুৱা আইন আছে যে বিহাৰত যদি চৰকাৰী কাম ভালকৈ নকৰে, তেওঁ বিষয়াবিলাকৰ মাটি বাৰী চিজ কৰি লয়। আমাৰ অসমত যিবিলাক আজি বহুত সমস্যা আমি তেওঁলোকেও উত্তৰাধিকাৰী সূত্ৰে পাইছে, আমি বহুতেই পাইছোঁ। এই গোটেইবিলাক হৈছে চৰকাৰী বিষয়াবিলাকৰ কামৰ প্ৰতি অৱহেলাৰ বাবে। সেই গতিকে তেনেকুৱা জবাবদিহি ব্যৱস্থা কৰক। যদি কোনোবা এতিয়া মানুহৰ গাত কি দুখ আছে, মানুহে বহুত দিন আগতে আবেদন কৰি থৈ দিছে যে মই চৰকাৰী মাটিত আছোঁ, মোক চৰকাৰে মাটি আবণ্টন দিব লাগে। চৰকাৰে সেই মেটাৰটো কিয় আজি 50 বছৰ পেলাই থ'ব? তেওঁলোকে ডিছপ'জ কৰিব লাগে। হয় তুমি পাবা, নহয় নোপোৱা, নহয় তুমি য'ত পাব লগা জেগা আছে আইন অনুসৰি তালৈ গুচি যোৱা। সেইবিলাক নকৰি যে এই যে এটা যে বেয়া ব্যৱস্থা কৰিলে, এই বেয়া ব্যৱস্থাটোৰ কাৰণেই মইতো বিধানসভাত অৰুণোদয় 2 মুখ্যমন্ত্ৰীয়ে নিজৰ পিঠিত থপথপাই থাকোঁতে মই কৈছিলোঁ মই অৰুণোদয় 2টো সমৰ্থন কৰা নাই। মোৰ সমষ্টিৰ এটাও ডি ভোটাৰ নাই। মই কি কৈছিলোঁ আপোনালোকে মনত ৰাখিব। মোৰ সমষ্টিত এজনো ডি ভোটাৰ নাই। মোৰ সমষ্টিৰ 6000 মানুহে আবেদন কৰিছিল, তাৰ ভিতৰত মাত্ৰ 1500 মানে পাবলৈ সক্ষম হৈছে। মোৰ সমষ্টিত ছাকচেছ ৰেটটো একদম বেয়া। সেই গতিকে অৰুণোদয় 2 সফল বুলি আপুনি ক'লেও মই তাক অসফল বুলি কওঁ বুলি বিধানসভাত মই মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিছিলোঁ। মোৰ কাৰণটো আছিল সেইটোৱেই যে মোৰ সমষ্টিত মই কৈছোঁৱেই, মোৰ সমষ্টিত এজনো সন্দেহযুক্ত নাগৰিক নাই। তাৰপিছত তেতিয়াহ'লে সেইসকল কোন? সেইসকল হয় মোৰ চাহ বাগানৰ মানুহ আছিলে, সেইসকল হয় মোৰ অসমীয়া মানুহ আছিলে, যাক অসমীয়া বুলি কোৱা হয়। মানে আমাৰ 6 জনগোষ্ঠী যিটো ডিমাণ্ড কৰি আছে মৰাণ মটক, কাৰণ মোৰ সমষ্টিত 8 খেল বুলি এটা জেগা আছে। এতিয়া আহোম ৰজাই জানে আপোনালোকে বিভিন্ন মানুহক আনি পেলাই উপাধি খিতাপ দি পেলাই ৰাজ্য সম্প্ৰসাৰণ কৰিছিল, প্ৰজা বৃদ্ধি কৰিছিল। সেই গতিকে মৰাণ মটক চুতীয়াও আছে মোৰ সমষ্টিত। সেই তেনেকুৱা বহুত মানুহে আজি মাটিৰ পট্টা পাবলৈ সক্ষম হোৱা নাই। বানপানীত ক্ষতিগ্ৰস্ত মানুহ আছে, দিচাংমুখৰ পৰা আহিছিলে মিচিং সম্প্ৰদায়ৰ মানুহ, তেখেতসকলক গাঁও পাতি দিয়া হ'ল, সেইবিলাকে পোৱা নাই। চাহ বাগানৰ আছাম কোম্পানীৰ প্ৰথম তাতে হেডকোৱাৰ্টাৰ আছিলে, বাগানৰ নামত সেই মাটি আছে এতিয়াও, ONGC ল'লে। তাৰ আছাম কোম্পানীৰ চাহ বাগানৰ মাটি, সেই মাটিৰ এতিয়াও শ্ৰেণী পৰিৱৰ্তন নহ'ল। যোৱা সময়ছোৱাত মই বহুতবাৰ চেষ্টা কৰিছোঁ। মই বিধায়ক হোৱাৰ পিছতে মই প্ৰথম সেইবিলাকে চেষ্টা কৰিছিলোঁ, কিন্তু তাৰপিছতো মই কৰিবলৈ সক্ষম হোৱা নাই। এইখিনিত মোৰ চৰকাৰ যেনেকৈ যোৱা সময়ছোৱাত মই কিছু দায়বদ্ধ কৰিম, এই বিজেপি চৰকাৰ 9 বছৰ যিহেতু জাতি মাটি ভেটি বুলি কৈ 16 চনত আহিলে, তাৰপিছত তেওঁলোকে যোৱা 9 বছৰত কিয় সেই কামটো নকৰিলে, সেইটো ডাঙৰ প্ৰশ্ন মোৰ কাৰণে। মইতো নাজানো ভিতৰুৱা খবৰ, এতিয়া আপোনালোকে জানিছে যেতিয়া নিশ্চয় হয়। আৰু তাৰ ভিতৰত কেইটামান বহুত বিধানসভাত ডিষ্টাৰ্ব কৰি থকা মানুহকেইটা গ'লে মই ভাল পাম।